সংগঠন মিলি আমি এটা ডাঙৰ এটা ডেলিগেশ্যন গৈছিলোঁ এছ পিৰ ওচৰত। তেতিয়া আমাৰ মেইন কথাটো আছিলে যে কিয় এইবিলাক একশ্যন হোৱা নাই। তেতিয়া এছ পিয়ে যেতিয়া ক'লে আমাৰ এনেকুৱা এই টকা লোৱা দেৱা এইটো, আমি ক'লোঁ যে এইবিলাক লৈতো আমাৰ কোনো হেৰি নাই, যদি কোনোবাই লৈছে কোনোবাই দিছে তেখেতৰ ওপৰত যিটো আইনত আছে সেইটো ব্যৱস্থা লোৱা হওক, সেইটোত আমাৰ কোনো হেৰি নাই। যোনেই লওক যোনেই দিয়ক তেখেতৰ ওপৰত একশ্যন লওক, কিন্তু মেইন যিটো এলিগেশ্যন সেইটো কিয় একশ্যন নহয়, সেইটো হ'ব লাগে। তেতিয়া এটা কথা আহিছে হেৰি কথা, এই আমাৰ এই FIR যিটো হৈছে, দুটা FIR হৈ গৈছে এনেকৈ, যিটো আমি পাব্লিকলি হৈছে এটা FIR, যিটো ছোৱালীজনীৰ মায়ে দিছিলে এটা FIR থানাত। এই FIRটো যিটো আমি পাইছোঁ 3জনৰ ওপৰত কেছ হৈছিলে, এই ল'ৰাটো আৰু এই লুৎফুৰ ৰহমান আৰু আবিদাস চুলতানা 3জনৰ ওপৰত। কিন্তু থানাত যিটো এই FIR আছে সেইটো এজনৰ নামত FIR হৈছে, সেইটো কেনেকৈ হ'ল? এই মেইনলি আমি সেই কথাটো পাতিবলৈ আমি SP ওচৰত গৈছোঁ। কিন্তু তাৰপিছতো কিয় এনেকৈ হ'ল যে এজনৰ নামত FIR হৈছে বুলি? তেতিয়া SP ক'লে ঠিক আছে, আমি ব্যক্তিগতভাৱে SP সেইটো এনকুৱাৰী কৰিব, কিয় এটা দুটা FIR হৈ গ'ল। এইটো আমাক আশ্বস্ত কৰিছে SPয়ে আৰু কৈছে বাকী আমি একশ্যন ল'ম। SP আমি যেতিয়া গৈছিলোঁ SP মহোদয়ে কৈছে তেনেকৈ যে হৈছে টকাটো আকৌ ঘূৰাই দিয়া হৈছে বুলি কৈছে।